অসমীয়া সৈয়দ কল্যাণ ন্যাস শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত দেওবাৰে শিৱসাগৰ ধায়ালিস্থিত দৌলা বিবাহ ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় হজ সম্পৰ্কীয় এটি প্ৰশিক্ষণ শিবিৰ। পুৱা কুৰাণ পাঠেৰে আৰম্ভ হোৱা আৰু মৌলানা আলহাজ আতিকুৰ ৰহমান কাছিমি চাহাবে উন্মোচন কৰা হজ প্ৰশিক্ষণ শিবিৰত 2025 বৰ্ষৰ হজ যাত্ৰীসকলক হজ সম্পৰ্কীয় বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰে আলহাজ নৌছাদ হুছেইন চাহাবে। প্ৰশিক্ষণ শিবিৰৰ অন্তত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় 80 গৰাকী পুৰুষ আৰু মহিলা হজ যাত্ৰীক অসমীয়া সৈয়দ কল্যাণ ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমীয়া সৈয়দ কল্যাণ ন্যাস শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ সভাপতি ডক্টৰ সৈয়দ শামছুজ্জামানৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বুৰঞ্জীৰ অধ্যয়ন অনুসন্ধান আৰু চৰ্চাকাৰী এজন লেখক হিচাপে পৰিচিত নবীন বুঢ়াগোহাঁই হজ যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি চমু বক্তব্য আগবঢ়ায়। অসমীয়া সৈয়দ কল্যাণ ন্যাস গঠন হৈছিলে 2020 চনত গুৱাহাটীত আৰু শিৱসাগৰ লগতে চৰাইদেউ জিলা সমিতিখন গঠন হৈছিল 2023 চনত। গতিকে আমাৰ অসমীয়া সৈয়দ কল্যাণ ন্যাসৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল আমাৰ যিসকল ইছলাম ধৰ্মী লোক আছে সকলোৰে শৈক্ষিক দিশত যাতে আগবঢ়াই লৈ যাব পাৰোঁ আৰু বিশেষকৈ আমাৰ অৰ্থনৈতিকভাৱে আৰ্থিকভাৱে দুৰ্বলো বহুত ব্যক্তি আছে। গতিকে সেই ব্যক্তিসকলক যাতে আমি সহায় সহযোগিতা কৰি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ, বিশেষভাৱে শৈক্ষিক দিশত যাতে আমি সকলোকে সমানে আগবঢ়াই লৈ যাব পাৰোঁ, সেয়ে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। গতিকে এইখিনি কাৰণে কৰিছোঁ আৰু তাৰ লগত আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা যাব লগা যিসকল হজী আছে 2025 বৰ্ষত তেখেতসকলক বিশেষভাৱে প্ৰশিক্ষণ আৰু সম্বৰ্ধনা জনাবৰ কাৰণে আমি আজিৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি এইটো আশা ৰাখিছোঁ তেখেতসকলে যাতে পবিত্ৰ মক্কা আৰু মদিনা শ্বৰীফত গৈ আমাৰ কাৰণে দোৱা কৰে, আমাৰ অসমবাসীৰ কাৰণে শান্তি সম্প্ৰীতিৰ কাৰণে যাতে দোৱা কৰে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।